দেখা পোৱা গৈছে সমগ্ৰ ৰামদিয়াত এতিয়া উৎসৱমুখৰ পৰিৱেশ যিহেতুকে ৰঙালী আদৰৰ ব্যাপক প্ৰস্তুতি এই মুহূৰ্তত ৰামদিয়া ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি যিহেতুকে সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত এনেদৰে বিহু কৰ্মশালাক লৈ এনেদৰে দেখা পাইছে ব্যাপক আয়োজন আৰু যিহেতুকে মই উপস্থিত আছোঁ ৰামদিয়াত আৰু ৰামদিয়া ছাত্ৰ সন্থা উদ্যোগত এইবেলি অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি যিহেতুকে সামৰণি অনুষ্ঠান কি ক'বা আজি এই মুহূৰ্তত বিৰেণ চন্দ্ৰ মেধি আৰু ৰামদিয়া ছাত্ৰ সন্থা আজি এই যে 5 দিনীয়াকৈ বিহু কৰ্মশালা পাতিছে ইয়াত বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত যোগদান কৰি বিহু কি প্ৰকাৰে শিকিব লাগে আজি গোটেই পৰিপূৰ্ণভাৱে মই শিকা বুলি ভাবোঁ কাৰণ বিহু অকল ঘৰত উৎসৱ নহয় এটা ওলাই আহি বিহু নাচ গান গোটেইখিনিকে শিক্ষা লোৱা এটা পৰিৱেশ আমি ইয়াত গঠন কৰিছোঁ আৰু এই পৰিৱেশত আমাৰ ল'ৰা ছোৱালীয়ে বিহু এটা আগবঢ়াই নিব বুলি আমি ভাবিছোঁ আৰু আমি কথা পাতিলে যত্ন কৰিম যিহেতুকে ৰামদিয়া বিনন্দী চন্দ্ৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাগৰাকী আমাৰ মাজত উপস্থিত আছে যিহেতুকে আজি ৰামদিয়াত বিহু আজি উৰুকা পোনপ্ৰথমে আপোনাক বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যিহেতুকে লোকাৰণ্য পৰিৱেশ ৰামদিয়াত কি ক'ব সঁচাকৈয়ে আজি ৰামদিয়াত এটা উলহ মালহৰ পৰিৱেশ এইমাত্ৰ আমি ভঠেলি খোলাৰ পৰা আহিছোঁ তাতে জোনবাই বিহু হুঁচৰি দলৰ নৱ উদ্বোধন হৈছে আৰু ইয়াতে আহি দেখিছোঁ বহুতো ল'ৰা ছোৱালী প্ৰায় 150মান ল'ৰা ছোৱালীয়ে ইয়াত বিহুৰ কৰ্মশালা যোৱা 9 তাৰিখৰ পৰা কৰি আছে আৰু আজি তেওঁলোকৰ পৰিসমাপ্তি হৈছে খুব সুন্দৰ এটা পৰিৱেশন আৰু মই ভাবোঁ এইটোৱে আমাৰ অসমৰ জনজীৱনত জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে এটা অৰিহণা আৰু আটাইলৈ ধন্যবাদ জনাইছোঁ আজি যিহেতুকে 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা আজি ৰামদিয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এইবেলি বিহু কৰ্মশালা আজি সামৰণি অনুষ্ঠান কি ক'ব আজি লোকাৰণ্য পৰিৱেশ ৰামদিয়া হয় আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি প্ৰতি বছৰে এই বিহু কৰ্মশালাখন অনুষ্ঠিত কৰি আহিছোঁ আমি আজিৰ এই সামৰণি অনুষ্ঠানটি আমাৰ সাফল্যভাৱে আমি আজি সামৰণি মাৰিছোঁ আমি আশা কৰিছোঁ আগন্তুক দিনসমূহতো ৰাইজৰ সহায় সহযোগিতাত আমি এনেকুৱাকৈ এটা কৰ্মশালা সামৰণি মাৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ নিশ্চয়কৈ যি 5 দিনীয়া বিহু কৰ্মশালা ৰামদিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি সামৰণি কেইবাগৰাকীও গুৱাহাটীৰ জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকল আহি উপস্থিত হৈছে কি ক'বা আজি নমস্কাৰ মোৰ প্ৰথমে আপোনাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈও আপোনাৰ অসমবাসীলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে বিহুৰ শুভেচ্ছা জনাইছোঁ আমাক আজি মই বৰ বিহুৱতী হয় আৰু কৰ্মসূত্ৰৰ অধিবক্তা আজি ইয়াত উপস্থিত থাকি বহুত ভাল লাগিছে কণ আমাৰ যিখিনি আমাৰ ভৱিষ্যতৰ প্ৰজন্ম তেওঁলোকে শিকাইছে বা তেওঁলোকে বহুত কষ্ট কৰি আজি ইমান আগুৱাই লৈ গৈছে আমি পৰিৱেশটো দেখি অতিশয় আনন্দিত হৈছোঁ এনেদৰেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগুৱাই যাওক যিহেতু আজি উৰুকা কাইলৈ গৰু বিহু আৰু সমগ্ৰ হাজোত ৰাজ্যৰ লগতে হাজোৰ এই ৰামদিয়াটো দেখা পোৱা হৈছে উৎসৱমুখৰ পৰিৱেশ উদুলি মুদুলি পৰিৱেশ ৰামদিয়াটো কি ক'ব ভাল আমি ৰামদিয়াত আজি আহিছোঁ মই আগতে আহি পোৱা নাই খুব ভাল লাগিছে আহি পৰিৱেশ অতিশয় আনন্দিত হৈছোঁ আমি আহি পেলাই খুব ভাল লাগিছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে ৰামদিয়াৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় কলেজ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা যি বিহু কৰ্মশালা সামৰণি অনুষ্ঠান ইতিমধ্যে লোকাৰণ্য অভিভাৱক অভিভাৱিকাসকল আহি উপস্থিত হৈছে দেখুৱাইছে এনেদৰে পোনপটীয়াভাৱে লোকাৰণ্য পৰিৱেশ যিহেতুকে বিনন্দী চন্দ্ৰ মেধি এনেদৰে অনুষ্ঠিত হোৱা যি বিহু কৰ্মশালা এনেদৰে লোকাৰণ্য পৰিৱেশ আমি দেখুৱাইছিলোঁ পোনপটীয়াভাৱে যে বিহু কৰ্মশালা সামৰণি অনুষ্ঠান এনেদৰে ৰামদিয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা যিহেতু উৎসৱমুখৰ পৰিৱেশ সমগ্ৰ ৰামদিয়াত আৰু ৰামদিয়া কলেজ প্ৰাংগণত আহি উপস্থিত হৈছিলোঁ কিছু পৰিৱেশ বিহুৰ পৰিৱেশ দেখুৱাৰ বাবে ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ 24